অসমৰ বাহিৰত আমি অৰুণাচল চাই আছো আপুনি যিকোনো গাড়ী আমাৰ তাত 2% বেছি হ'ব পাৰে যিকোনো পাব আপুনি জেনুইন কাৰ্স পাব ফুল পেপাৰ আপ টু ডেট পাব ওকে আৰু আফটাৰ সার্ভিস লৈ আপুনি একো কম্প্ৰমাইজ নকৰো ওকে স্ট্যান্ডার্ড ভার্সন কোন হয় ওকে 2020 মডেল গাড়ী বিৰাট ধুনীয়া হৈছে 27000 চলিছে 4,25,000 টকা 18,000 চলিছে 2,40,000 ওকে চলিছে আপোনাৰ 30,000 মান 15,000 চলিছে ফার্স্ট অনার ভেহিকল সিঙ্গেল অনার গাড়ী বহুত ধুনীয়া মেইনটেইন কৰি ৰাখিছে গাড়ী ইনোভা 2.5G ইয়াতে ধুনীয়া হৈ আছে টায়াৰ বিলাকো ধুনীয়া হৈ আছে তো আমি 5,75,000 to 6,95,000 to 5,55,000 কিছু 4 লাখ টকা কিছু 4,25,000 টকা 2,60,000 টকা 50,55,000 চলিছে 35,000 চলিছে ফার্স্ট ওনার ভেহিকল 2,15,000 টকা কোভেন আপনার 5 সিটার স্ট্যান্ডার্ড খন হয় 3,40,000 টকা 3,25,000 টকা 2,35,000 টকা আফটার মার্কেট ফুলি মডিফিকেশন করা আছে নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো বৰ্তমান মই আহিছো তেজপুৰত আহিছো এটা ভাল ডিলাৰ য'ত আপোনাকে পাব জেনুইন গাড়ী বহুত ভাল গাড়ী পাব গুড কন্ডিশনৰ গাড়ী আপোনাকে পাব হেতু হৈছে আপোনাকে সকলোৱে গম পায় বহুত পুৰণি ডিলাৰ মুন্না অটোমোবাইল আপোনাকে দেখা পাইছে ষ্টক আছে আৰু ষ্টক আছে আপোনাৰ পাৰ্কিংতো আছে সকলোখিনি ষ্টক দেখুৱাম তাৰ আগতে যদি আপুনি চেনেলটো নতুন আহিছে প্লিজ সাবস্ক্ৰাইব কৰক যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আৰু ইয়াৰ এড্ৰেছ বগেৰা সকলোখিনি জানিম আমি ভিক্টৰ দলত কথা ভিক্টৰ দা নমস্কাৰ ভালে আছে ওকে কোন প্ৰথমে ইয়াৰ এড্ৰেছটো এবাৰ কৈ দিয়ক আমাৰ এড্ৰেছটো হ'ল আপোনাৰ পলো ফিল্ড ইয়াৰ ৰাষ্ট্ৰীয় ভাষা স্কুল আৰু এখন আমাৰ সাব ডিলাৰ আছে এখন হৈ গ'ল আপোনাৰ গোটলুক তেজপুৰ গোটলুক ওকে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় অসমৰ বাহিৰত ক'তবাত কৰে নে অসমৰ বাহিৰত আমি অৰুণাচল চাই আছো আৰু বাকি প্ৰফাইল লৈ ওকে সৰকাৰি সাৰ্ভিস হোল্ডাৰ হলেতো পাবই ডেফিনেটলি ওকে অসমৰ বাহিৰত অনলি অৰুণাচলত কৰি আছে তেন্তে আৰু বাকি যদি ক'ৰবাত কৰিব গৈছে তে সাৰ্ভিসৰ মানে সৰকাৰি চাকৰি যদি হয় তেন্তে তেওঁলোকে ৰিফাইনেন্স নিশ্চয় কৰি দিব তেন্তে আহক আৰু আমাৰ অসমৰ ভিতৰতো হ'বই সকলোতে ৰিফাইনেন্স হৈ যাব তেন্তে বেছি দেৰি নকৰো আমি আৰম্ভ কৰো কিবা স্পেশাল বেনিফিট আছে স্পেশাল বেনিফিট আমাৰ ধৰক গাড়ী আমাৰ তাত গাড়ী আপুনি যিকোনো গাড়ী আমাৰ তাত 2% বেছি হ'ব পাৰে যিকোনো পাব আপুনি জেনুইন কাৰ্স পাব ফুল পেপাৰ আপ টু ডেট পাব ওকে আৰু আফটাৰ সার্ভিস লৈ আপুনি একো কম্প্ৰমাইজ নকৰো ওকে ঠিক আছে মার্সিডিজ আপোনাৰ GLA 220D হয় ডিজেলত আছে গাড়ীখন ওকে 57,000 ফার্স্ট ওনার অ্যাক্টিভিটি এডিশন 4matic ওকে এখনো আমি আজকে নিছো 22,40,000 ওকে নেক্সট এখন কব স্করপিও এন ZSL একদম টপ ভেরিয়েন্ট খন 2023 মডেল হয় ওকে ডিজেলত আছে 18,000 চলিছে এখনো আমি আজকে নিছো 20,65,000 20,65,000 ন ওকে নেক্সট আমাক এখন কব ফোর্ড এন্ডিওভার ওকে ফোর্ড এন্ডিওভার 4x4 ডক্টর ড্রিভেন হয় ওকে 57,000 এপ্রক্স চলিছে গাড়ীখন বিৰাট ধুনীয়া হৈ আছে এখনো আমি আস্কিং দিছো 25,75,000 ওকে Honda Elevate ZX CVT হয় ওকে একদম টপ লাইন হয় 2023 ৰ ওকে 8,000 মান এপ্রক্স চলিছে গাড়ী আৰু এইখনো আমি আছে 14,95,000 ন হয় ঠিক আছে কব এইখন মার্সিডিজ 2017 ৰ হয় A ক্লাস হয় A180 পেট্ৰলত আছে গাড়ীখন ওকে আৰু এইখনৰ আমি আস্কিং ৰাখিছো 12 লাখ হয় চাইলক গাড়ী কন্ডিশনটো বহুত ধুনীয়া হৈ আছে বিৰাট ধুনীয়া হৈছে গাড়ী 12 লাখ মানে 5 লাখ মান দিলে ওলাই যাব ন ওলাই যাব আৰামছে 4 লাখ দিলে ওলাই যাব ন প্রফাইল ভাল থাকিলে আৰু কম দিলে ওলাই যাব ওকে আমি নেক্সট পার্কিংত যাও বাকি গাড়ী দেখুম নেক্সট আমাক কব মাৰুতি কেৰি সুপার কেরি স্ট্যান্ডার্ড ভার্সন কোন হয় ওকে 2020 মডেল এইখন আজকে 3,95,000 3,95,000 2020 মডেল ওকে নেক্সট কব মই ইগনিস জেটা 2020 মডেল হয় ওকে এইখন আমি আজকে 5,45,000 ওকে নেক্সট আমাক কব কুইট ক্লাইম্বার আপনার 2020 মডেল ওকে এখনো আমি আজকে 4 লাখ টাকা 4 লাখ হয় সুপার কেরি 2020 হয় এখনো আজকে 4,25,000 টাকা 4,25,000 হয়
Creta 1.5 EX ভেৰিয়েন্ট খন হয় আফটাৰ মাৰ্কেট এলয় ফ্ৰন্ট গ্ৰিল গাড়ী বিৰাট ধুনীয়া হৈছে 27000 চলিছে এইখনৰ আমি আস্কিং ৰাখিছো 10,15,000 টকা 10,15,000 হয় নেক্সট কো বলেৰো V6 অপশনাল 2023 ৰ হয় গাড়ী আপোনাৰ 18,000 চলিছে স্পেয়াৰ আনটাচ হৈ আছে গাড়ী বৰ্তমান এতিয়া ওয়াৰেন্টি পিৰিয়ডত আছে এইখনৰ আমি আস্কিং ৰাখিছো 9,15,000 টকা ওকে নেক্সট এখন কব ইয়ন ডিলাইট আপোনাৰ 2014 চনৰ এইখনৰ আমি আস্কিং ৰাখিছো 2,40,000 ওকে ওকে ভিক্টৰ আমি নেক্সট পাৰ্কিংত আহিছো প্ৰথম আমাক 300 টো কব XV 300 ওকে W6 হয় আপোনাৰ পেট্ৰলত চলিছে আপোনাৰ 50,000 ওকে ফাৰ্স্ট অনাৰ হয় এইখনৰ আমি আস্কিং ৰাখিছো 675 ওকে নেক্সট ম্যাগনাইট আপোনাৰ XV টপ মডেলখন হয় 2022 ৰ হয় গাড়ী চলিছে আপোনাৰ 30,000 মান ওকে এইখনৰ আমি আস্কিং ৰাখিছো 6 লাখ টকা 6 লাখ হয় নেক্সট কব আমাক স্কৰপিঅ S9 হয় হয় গাড়ীখন বৰ্তমান বুকিং হৈ আছে ওকে এইখনৰ আমি আস্কিং ৰাখিছিলো 9,35,000 9,35,000 ওকে Renault Captur RXL টপ মডেল হয় 2019 ৰ হয় ওকে এইখনৰ আমি আস্কিং ৰাখিছো 4,75,000 হয় ডিজেলত ওকে টপ মডেল হয় ওকে নেক্সট Bolero Neo N10 2021 ৰ হয় ওকে 15,000 চলিছে ফাৰ্স্ট অনাৰ ভেহিকল স্পেয়াৰ আনটাচ হৈ আছে বিৰাট ধুনীয়া হৈ আছে এইখনৰ আমি আস্কিং ৰাখিছো 10,15,000 হয় নেক্সট কব আমাক আৰ্টিকা 2018 VXI সিঙ্গল অনাৰ গাড়ী বহুত ধুনীয়া মেইনটেইন কৰি ৰাখিছে গাড়ী ওকে 18,000 চলিছে অনলি 18,000 চলিছে ওকে আৰু এইখনৰ আমি আস্কিং ৰাখিছো 695 নেক্সট এখন কব ইয়াস আপোনাৰ টপ মডেলখন হয় ওকে 2019 ৰ হয় 2019 ৰ এইখনৰ আমি আস্কিং ৰাখিছো 5,35,000 5,35,000 ন নেক্সট কব স্কৰপিঅ আপোনাৰ S6 প্লাস হয় কনভাৰ্টেড টু S10 কোম্পানী ফিটেড এলয় গুটেখিনি লাগি আছে এইখনৰ আমি আস্কিং ৰাখিছো 9,35,000 ওকে নেক্সট এখন কব এইখন QB ওকে আপোনাৰ TUV T6 খন হয় TUV 300 T6 2015 ৰ মডেল হয় এইখনৰ আস্কিং ৰাখিছো আমি 4,55,000 ওকে নেক্সট এখন কি গাড়ী এখন হেৰিয়াৰ কব হেৰিয়াৰ আপোনাৰ হেৰিয়াৰ এক্সেট ওকে 2019 মডেল হয় 2019 মডেল হয় এইখনৰ আমি আস্কিং ৰাখিছো 10,95,000 ওকে নেক্সট আমাক কব স্কৰপিঅ S11 86,000 চলিছে 2021 ৰ হয় এইখনৰ আমি আস্কিং ৰাখিছো 14,25,000 হয় নেক্সট কব ইনোভা 2.4G 2016 মডেল হয় ফাৰ্স্ট অনাৰ ভেহিকল 87,000 ৰানিং হৈছে ওকে এইখনৰ আমি আস্কিং ৰাখিছো 7,75,000 ইনোভা পাই যাব কম ৰেটত ন হয় নেক্সট কব ফৰচুনাৰ 2012 4x2 খন হয় এখন ওকে 4x2 ন 4x2 খন হয় এইখনৰ আমি আস্কিং ৰাখিছো 11,45,000 ওকে নেক্সট এখন কব আৰু এখন ইনোভা 2.5G 2014 মডেল হয় ওকে এইখনৰ আমি আস্কিং ৰাখিছো 975 ওকে নেক্সট কব আমাক এম্বুলেন্স ট্ৰেভেলাৰ কাম এম্বুলেন্স হয় 2014 ফুল পেপাৰ আপ টু ডেট পাব ওকে এইখনৰ আমি আস্কিং ৰাখিছো 6,75,000 ওকে নেক্সট এখন কি যোদ্ধা নাই DI টাটা DI হয় 2018 মডেল হয় গাড়ী আপোনাৰ 57,000 মান চলিছে 57 আপুনি দেখাই দিব পাৰে গাড়ী বিৰাটে ধুনীয়া হৈ আছে টায়াৰ বিলাকো ধুনীয়া হৈ আছে এইখনৰ আমি আস্কিং ৰাখিছো 5,75,000 ওকে নেক্সট এখন কব এখন টাটা DI RX পিকআপ হয় এখন ওকে RX পিকআপ ন টাটা RX পিকআপ হয় এইখনৰো আস্কিং ৰাখিছো 2018 মডেল এইখনৰো আস্কিং ৰাখিছো আমি
5,75,000 5,75,000 হয় নেক্সট এখন টাটা টাটা জেনন হয় ওকে 2016 মডেল হয় এইখনৰ আমি আস্কিং ৰাখিছো 4,15,000 ওকে মহিন্দ্ৰা বলেৰো এম্বুলেন্স হয় 2003 ৰ ওকে ডিআই ইঞ্জিন পেপাৰ ফুল আপ টু ডেট আছে ওকে এইখনৰ আমি আস্কিং ৰাখিছো 2,30,000 টকা ওকে নেক্সট কব বলেৰো ম্যাক্স পিকআপ সিটি 300 LXT হয় ওকে 2022 মডেল ওকে গাড়ী বিৰাট ধুনীয়া হৈ আছে এইখনৰ আমি আস্কিং ৰাখিছো 6,95,000 ওকে নেক্সট এখন কব এইখন হৈ গল 2017 ৰ বলেৰো পিকআপ 1.3 আৰু 17 মডেল হয় পেপাৰ ফুল আপ টু ডেট পাব ওকে এইখনৰ আমি আস্কিং ৰাখিছো 5,55,000 ওকে নেক্সট এখন আৰু এখন বলেৰো পিকআপ 2018 মডেল হয় 1.3 হয় এই 80,000 মান চলিছে এইখনৰ আমি আস্কিং ৰাখিছো 6,50,000 ওকে 2021 ৰ হয় 32,000 চলিছে পেট্ৰলত আছে এইখনৰ আমি আস্কিং ৰাখিছো 4 লাখ টকা নেক্সট পাইছো মাৰুতি কেৰি কৈ আছে সুপাৰ কেৰি এসটিডি খন হয় কিমান কলি 2020 মডেল ওকে এইখনৰ আমি আস্কিং ৰাখিছো 4,25,000 টকা 4,25,000 টকা 25,000 টকা ন ওকে ভিক্টৰ দা আমি 3 নম্বৰ পাৰ্কিংত 2 নম্বৰ পাৰ্কিংত আইছো প্ৰথমে আমাক এখন এল্ট্ৰছ কোন কব এল্ট্ৰছ এক্সএম 2021 মডেল এইখনৰ আমি আস্কিং কৰিছো 5,50,000 টকা ওকে নেক্সট এখন কব i20 মেগনা হয় i20 মেগনা 2020 মডেল এইখনৰ আমি আস্কিং কৰিছো 635 ওকে নেক্সট এখন কব i10 GLS স্পোর্টস খন হয় ওকে 2014 মডেল এইখনৰ আমি আস্কিং কৰিছো 2,60,000 টকা ওকে নেক্সট কম সুইফট Swift ZXi 2016 মডেল হয় ফার্স্ট ওনার ভেহিকল ওকে এইখনৰ আমি আস্কিং কৰিছো 4,25,000 টকা ওকে নেক্সট কব আমাক গ্র্যান্ড আইটেন স্পোর্টস ভেরিয়েন্ট হয় 2013 মডেল 50,55,000 চলিছে এইখনৰ আমি আস্কিং ৰাখিছো 3,55,000 ওকে নেক্সট এখন কব ডিজায়ার ZXi হয় ZXi অটোমেটিক হয় 35,000 চলিছে ফার্স্ট ওনার ভেহিকল 2018 মডেল ওকে এইখনৰ আমি আস্কিং ৰাখিছো 6,20,000 টকা ওকে নেক্সট এখন কব ডাস্টার 2017 মডেল RXZ টপখনে হয় পেট্ৰলত আছে ওকে আৰু ডিজেলত আছে সৰি এইখনৰ আমাৰ আস্কিং ৰাখা হৈছে 575 XUV 300 WD অপশনাল ব্ল্যাক কালার 2021 মডেল হয় এইখনৰ আমি আস্কিং ৰাখিছো 7,85,000 নেক্সট কব এখন ক্ৰেটা 2020 মডেল হয় ক্ৰেটা EX খন হয় 70,000 চলিছে এইখনৰ ডিজেলত আছে গাড়ীখন এইখনৰ আমি আস্কিং কৰিছো 9,65,000 ওকে Seltos GTX Plus একদম টপ লাইন খন হয় GTX Plus GT লাইন 2019 মডেল হয় এইখনৰ আমি আস্কিং কৰিছো 11,75,000 গোটেইখিনি পাব ইয়াত ভেন্টিলেটেড সিট 360 ডিগ্ৰী ক্যামেৰা LED DRLs projected headlamps গোটেইখিনি পাব সব পাই যাব ন সব পাই যাব ফিচার ফুলি ফিচার লোডেড ওকে ড্রাইভার RXT হয় 2022 মডেল হয় এইখনৰ আমি আস্কিং কৰিছো 6 লাখ টকা নেক্সট কব থাৰ 4x4 হার্ড টপ হয় 54,000 মান এপ্ৰক্স চলিছে 2021 মডেল এইখনৰ আমি আস্কিং কৰিছো 10,75,000 নেক্সট কব আমাক WRV VX ID টেক হয় ডিজেলত আছে 2017 মডেল হয় ওকে 2017 মডেল হয় আৰু এইখনৰ প্ৰাইস ৰাখিছো আমি 5,80,000 5,80,000 ন হয় ওকে নেক্সট আমাক কব ডিজায়াৰ 2017 মডেল VXi অটোমেটিকতে আছে এইখনৰ আমি আস্কিং ৰাখিছো 5,75,000 5,75,000 ন ওকে নেক্সট কব আকৌ হোৱাইট কালাৰ এল্ট্ৰছ 2021 এল্ট্ৰছ XZ হয় 2021 না 2020 হয় এল্ট্ৰছ XZ ওকে 50,000 মান চলিছে এপ্ৰক্স ওকে এইখনৰ আমি আস্কিং 6,30,000 টকা 6,30,000 হয় ঠিক আছে ওকে
আমি লাষ্ট পাৰ্কিঙত আহিছো, আমাক এখন ক'ব। ইয়ন স্পৰ্টছ হয়, 2012 হয়। এইখনৰ আমি আস্কিং কৰিছো 2,15,000 টকা। 2,15,000। ওকে, নেক্সট ক'ব। ইকোভেন কমাৰ্চিয়েল নাম্বাৰত আছে। ইকোভেন আপোনাৰ 5 সিটাৰ ষ্টেণ্ডাৰ্ডখন হয়। গাড়ী বিৰাটে ধুনীয়া হৈ আছে। এইখনৰ আমি আস্কিং ৰাখিছো 4 লাখ টকা, 2020 মডেল হয়। ওকে, ৱেগনাৰ VXI 2015 মডেল। এইখনৰ আমি আস্কিং ৰাখিছো 3,40,000 টকা। ওকে, নেক্সট এখন ক'ব। ৱেগনাৰ VXI এইখনো 14 মডেল হয়। এইখনৰ আস্কিং ৰাখিছো আমি 3,25,000 টকা। নেক্সট আমাক ক'ব ওমনি ভেন। ওমনি ভেন ষ্টেণ্ডাৰ্ড ভেৰিয়েণ্টখন হয়, 2015 মডেল। এইখনৰ আস্কিং ৰাখিছো 2,35,000 টকা। ওকে, নেক্সট এখন ক'ব। চুইফ্ট VXI 2022 মডেল হয়। এইখনৰ আমি আস্কিং ৰাখিছো 6,35,000 টকা। ওকে, নেক্সট এখন ক'ব আমাক। ইটিঅছ VX মডেলখন হয়, টপ মডেলখন হয়। এইখন 2011 হয়। এইখনৰ আমি আস্কিং ৰাখিছো 3,30,000 টকা। 3,30,000 এখন। হয়। ওকে, নেক্সট এখন ক'ব। চেলেৰিঅ ZXI অট'মেটিকত আছে, 2019 মডেল হয়। এইখনৰ আমি আস্কিং ৰাখিছো 4,25,000 টকা। নেক্সট এখন ক'ব। এইখন আপোনাৰ 2019 i20 মেগনা প্লাছ হয়। ওকে, মেগনা প্লাছ হয়, 50,000 এপ্ৰক্স চলিছে গাড়ীখন। এইখনৰ আমি আস্কিং ৰাখিছো 5,30,000 টকা। 5,30,000 মেগনা প্লাছ হয়। ওকে, নেক্সট এখন ক'ব। এক্সপ্ৰেছৰ VXI অপচনেল হয়, 2019 হয়। এইখনৰ আমি আস্কিং ৰাখিছো 4,25,000 টকা। নেক্সট আকৌ ক'ব এক্সপ্ৰেছ। আৰু এখন এক্সপ্ৰেছৰ 2019 মডেল হয়। এইটো VXI হয়। এইখন VXI অপচনেল আছিলে, এইখন VXI হয়। ওকে, এইখন 2020 হয়। এইখনৰ আমি আস্কিং ৰাখিছো 4,65,000 টকা। নেক্সট ক'ব জাজ। হণ্ডা জেজ আফটাৰ মাৰ্কেট ফুলি মডিফিকেশ্যন কৰা আছে। ওকে, 2016 মডেল হয়। এইখনৰ আমি আস্কিং ৰাখিছো 4,65,000 টকা। ওকে, নেক্সট এখন ক'ব। এছক্ৰছ। ওকে, এছক্ৰছ আলফা হয়, 2018 মডেল হয়। এইখনৰ আমি আস্কিং ৰাখিছো 6,70,000 টকা। দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো। স্কেন নাম্বাৰ আছে, আপোনাক কণ্টেক্ট কৰি লওক। মই সদায় কওঁ যে ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক, আপোনালোকে সদায় নিজে টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব। আৰু 1 নম্বৰ কথা, মুন্না অট'মোবাইলত মই এইটো কাৰণে আহোঁ যে ইয়াত ভাল ভাল গাড়ী পোৱা যায়। বেষ্ট এণ্ড টু বেষ্ট নাম্বাৰ 1 কোৱালিটি কাৰ আপোনালোকে ইয়াত পাব। বহুত ধুনীয়া ধুনীয়া গাড়ী আপোনালোকে পাব। মই সদায় কওঁ যে 1-2 টকা বেছি হ'লে ভাল কণ্ডিশ্যনৰ বস্তু লোৱাটো বেছি ভাল। আপোনালোকে আহক, ভাল কণ্ডিশ্যনৰ গাড়ী আছে। আৰু যদি আপোনালোকৰ দামটো বেছি লাগি আছে, এইটো নেগচিয়েবল হ'ব। জাষ্ট আপোনালোকৰ আস্কিং দাম কৈছে, আপোনালোকে আহক। যদি আপোনালোকৰ মতে দাম নিমিলে, তেতিয়া আপোনালোকে হাই প্ৰাইচ বুলি কওক। কিন্তু আপোনালোকে এনেই কমেণ্টত হাই প্ৰাইচ বুলি নক'ব, কাৰণ যোনটো দাম কৈছে অনলি আস্কিং প্ৰাইচ কৈছে। আপোনালোকৰ মতে দাম কওক, যদি মিলে আপোনালোকে নিশ্চয় ইয়াৰ পৰা গাড়ী ক্ৰয় কৰক। আৰু ইয়াৰ পৰা গাড়ী ক্ৰয় কৰিলে আপোনালোকে 100% শুদ্ধ গাড়ী পাব, কাৰণ এইটো এটা OLX চাৰ্টিফাইড থকা ডিলাৰ হয়। আৰু এইখিনিয়ে ক'বলৈ আছে। নতুন ষ্টক আহিলে আকাশ হিন্দু চেনেলটো নতুন ছাবস্ক্ৰাইব কৰোঁ। যদি ভিডিঅ'টো ভাল লাইক কৰিব, শ্বেয়াৰ কৰিব। আজি নতুন ভিডিঅ' আশা দি টাটা, বাই বাই, জয়।